আজি আমি এয়া আমাৰ কুসুম লম্ফৰ বাইদেউ তেখেতৰ ঘৰলৈ আমি আহিছোঁ। আহি প্ৰথমতে আমি কিন্তু চাহ খালোঁ যে এয়া আমাক চাহ খোৱালে, বহুত কিবা কিবি বস্তু দিলে। চাহখন খাই ল'লোঁ, খুব ভাল লাগিল। কিয় আহিলোঁ আমি, মানে আমাৰ বাইদেউ এনেও আমাৰ কোলহাটী গাঁও উন্নয়ন কমিটিৰ সভানেত্ৰী হয় বাইদেউ কুসুম লম্ফৰ। তেখেতে এইবাৰ আমাৰ হেৰিত মেম্বাৰত উঠিছে। আপুনি কি বিভাগৰ পৰা ক'ৰ পৰা কেনেকৈ উঠিলে বাইদেউ, কথাটো কৈ দিয়ক। মই কোলাহাটী পাঁচগাঁও চেঁচামুখ পঞ্চায়তৰ পৰা মই উত্তীৰ্ণ হ'লোঁ। মোৰ লগত দুজনী আছিলে, সেই দুজনী মানে ভানু দাস আৰু আমাৰ শান্তনা দাস। তেওঁলোকে হাৰিলে, মই বহুত ভোটত জয়ী হ'লোঁ। ৰাইজৰ সহায় সহযোগ পাই মই ৰাইজে মোক আঁকোৱালি ল'লে। সেইফালৰ পৰা মই ৰাইজকো ধন্যবাদ দিলোঁ। মোক যিখিনি ৰাইজে মোক ভোট দি জয় কৰালে, তেখেতসকলক মোৰ ফালৰ পৰা আপোনালোকেও মোক সহযোগ কৰিছে। আচলতে আপুনি জয় হ'ব বুলি আমি জানো, বহুত আশা কৰিছিলোঁ। কিয় আশা কৰিছিলোঁ? আশা কৰিছিলোঁ এইকাৰণে যে মানে আমাৰ গাঁও উন্নয়ন কমিটিৰ সভানেত্ৰী আছে বাইদেউ, গতিকে বহুত সাহসী বাইদেউ, বহুত কামতে আগবাঢ়ি যাব পাৰে। আৰু আমাকো বাইদেউ তেখেতৰ সাহসেৰে আমাকো আগুৱাই লৈ গৈ আছে। আমিও মহিলা সমিতিত যোগদান কৰিছোঁ। গতিকে এখেতৰ বহুত সাহস, সেই সাহসৰ কাৰণে আজি বাইদেউ জয় হোৱাৰ কাৰণে আমাৰ খুব ভাল লাগিছে। আৰু ভৱিষ্যতেও বাইদেউ কিবা এটা ইয়াতকৈ আৰু কিবা আগবাঢ়ি যাওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আশীৰ্বাদ থাকিল আপুনি আগলৈ আকৌ আগবাঢ়ক। আৰু এতিয়া আমাৰ বান্ধৱী লাভেন্দ্ৰ দাস আহিছে, এয়া মোৰ বিয়নী মোৰ লগতে আহিছে। খুব ভাল লাগিল বাইদেউ, খবৰ ল'বলৈ আহিলোঁ, বহুত ভাল লাগিল, বহুত ভাল লাগিল। আৰু আপুনি কিমান নম্বৰ ৱাৰ্ডৰ পৰা কৰিছিল বাইদেউ, সেই কথাটো জনাই দিয়কচোন। 10 নম্বৰ ৱাৰ্ডৰ পৰা মই খেলিছিলোঁ। 10 নম্বৰ ৱাৰ্ডত মানে খেলি মই জয় হৈছোঁ। এইখিনিয়ে মোৰ তাৰমানে ভাল লাগিল, বহুত ভাল লাগিল। আৰু ভৱিষ্যতে আপুনি কিবা এটা কৰক, মানে আশীৰ্বাদ এটা দি গ'লোঁ আৰু বহুত ভাল লাগিল। বিশেষকৈ মোৰ ভাল লাগিছে, যিহেতু মোৰ লগতে আপুনি আজি 4-5 বছৰে ঘূৰি আছে মহিলা সমিতিবিলাকত। গতিকে আপোনাৰ সাহসক মই ধন্যবাদ দিছোঁ। আৰু আপুনি এই সাহসটো ওৰে জীৱন ৰাখি থওক, খুব ভাল লাগিল। থেংক ইউ।